এমিটুদি স্বাগতম জনাইছো মহিমাক্ষী লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আছে ডাঙৰ খবৰ হাতত মাত্ৰ 8 দিন বাকি আছে 8 দিনৰ ভিতৰত আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী সাজু হওক আপুনি বিনামূলীয়াকৈ চাউল সংগ্ৰহ কৰাৰ উপৰিও চেনি আৰু দালি সংগ্ৰহ কৰিবলৈ আৰু নতুন নিয়মেৰে এবাৰ আপুনি ৰেচন সংগ্ৰহ কৰিব লাগিব কেইবাটাও নতুন নিয়ম অনা হৈছে গতিকে ৰেচন সংগ্ৰহ কৰাৰ পিছত আপুনি পুনে পুনে ঘৰলৈ উভতি নাহিব কেইটামান নিয়ম মানি চলিব লাগিব কেইটামান কাম কৰিব লাগিব তাৰ পিছতহে আপুনি ঘৰলৈ উভতি আহক ৰেচন সংগ্ৰহ কৰাৰ পিছত আৰু 8 দিনৰ ভিতৰতে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰক ইয়াৰ উপৰি ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰাৰ সময়ত যদি আপুনি অসুবিধাত পৰিছে সমস্যাত পৰিছে তেন্তে শীঘ্ৰে অভিযোগ কৰিব পাৰিব আৰু আপোনাক যদি চাউল কমকৈ দিছে বা ৰেচনৰ সামগ্ৰী কমকৈ দিছে তেন্তে ৰেচনৰ দোকানী জেললৈ যাব লগা পৰিস্থিতিৰ সৃষ্টি হ'ব আপোনাৰ এটা মাত্ৰ ফোন কলতে হাতত মাত্ৰ 8 দিন শীঘ্ৰে সংগ্ৰহ কৰক আপুনি ৰেচনৰ সামগ্ৰী আৰু এইবাৰ নতুন নিয়মেৰে আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী অৱশেষত লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ ৰাজ্যত আৰম্ভ হৈছে যেহেতু অন্ন সেৱা সপ্তাহ আৰম্ভ হৈছে আৰু এই অন্ন সেৱা সপ্তাহতে আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী দৰিদ্ৰ পৰিয়ালৰ বাবে কোনো কাৰণতে আপোচ নকৰে চৰকাৰে গতিকে দৰিদ্ৰ পৰিয়ালৰ বাবে ভাল খবৰ আহিল আপুনি বিনামূলীয়াকৈ চাউল সংগ্ৰহ কৰাৰ উপৰিও সাজু হওক সুলভ মূল্যত চেনি আৰু দাইল ল'বলৈ 10 ফেব্ৰুৱাৰীলৈ লাখ লাখ হিতাধিকাৰীয়ে 10 ফেব্ৰুৱাৰীলৈকে লাভ কৰিব ৰেচনৰ সামগ্ৰী নতুনকৈ কাৰ্ড পোৱা হিতাধিকাৰীসকলেও লাভ কৰিব ৰেচনৰ সামগ্ৰীক লৈ কোনো দোকানীয়ে কৰিব নোৱাৰিব খেলিমেলি যদি দোকানীয়ে খেলিমেলি কৰে তেন্তে আপুনি শীঘ্ৰে অভিযোগ কৰিব পাৰিব 1 গ্ৰামো দৰিদ্ৰ চাউল কমকৈ দিব নোৱাৰিব ৰেচনৰ দোকানীয়ে যদি চাউল কমকৈ দিয়ে তেন্তে আপুনি কৰিব পাৰিব অভিযোগ দৰিদ্ৰ পৰিয়ালে এটা অভিযোগ দিলে জেললৈ যাব লাগিব ৰেচনৰ দোকানী গতিকে আপুনি যদি সমস্যাত পৰিছে ৰেচন সংগ্ৰহ কৰাৰ সময়ত ৰেচনৰ দোকানীয়ে আপোনাক ৰেচন দিয়া নাই সময়মতে তেন্তে আপুনি অভিযোগ কৰিব পাৰিব চাউল কমকৈ দিলে গ্ৰহণ নকৰিব আপুনি চাউল মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত আপুনি ফিংগাৰপ্ৰিন্ট দিহে চাউল সংগ্ৰহ কৰক বা ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰক ফিংগাৰপ্ৰিন্ট দিহে ফিংগাৰপ্ৰিন্ট নিদিয়াকৈ আপুনি ৰেচনৰ সামগ্ৰী সংগ্ৰহ নকৰিব ফিংগাৰপ্ৰিন্ট ইয়াৰ পিছত আপুনি ৰচিদখন সংগ্ৰহ কৰিবলৈ নাপাহৰিব ৰচিদ সংগ্ৰহ কৰিব লাগিব প্ৰতিজন হিতাধিকাৰীয়ে চাউল সংগ্ৰহ কৰাৰ পিছতে ইপিএছ মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব প্ৰতিজন হিতাধিকাৰীয়ে আৰু 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান যদি 10 তাৰিখলৈকে দিনজোৰাকৈ ৰেচনৰ দোকান খোলা নাৰাখে তেন্তেও আপুনি অভিযোগ কৰিব পাৰিব মন্ত্ৰী ৰঞ্জিত দাসৰ ডাঙৰ ঘোষণা গতিকে ৰেচনৰ দোকানীয়ে যদি আপোনাক চাউল কমকৈ দিছে তেন্তে আপুনি অভিযোগ কৰিব পাৰিব বা ৰেচনৰ দোকান যদি দিনজোৰাকৈ খোলা ৰখা নাই তেন্তেও আপুনি অভিযোগ কৰিব পাৰিব আৰু অৱশেষতে লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ হাতত মাত্ৰ আপোনাৰ 8 দিন সময় আছে 8 দিনৰ ভিতৰতে সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী যদি 8 দিনৰ ভিতৰত ৰেচনৰ সামগ্ৰী সংগ্ৰহ নকৰে তেন্তে আপুনি বিপদত পৰিব সামগ্ৰী আপুনি পিছত নাপাবও পাৰে এয়া দৰিদ্ৰ পৰিয়ালৰ বাবে ভাল খবৰ আহি পৰিছে আপুনি বিনামূলীয়াকৈ চাউল সংগ্ৰহ কৰাৰ উপৰিও সাজু হওক ৰেচনৰ অন্য সামগ্ৰী ল'বলৈ চেনি আৰু দাইল ল'বলৈ আপুনি সাজু হওক আৰু এইবাৰ যেহেতু নতুন নিয়মেৰে বা নতুন কেইবাটাও নিয়ম আনা হৈছে ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰোঁতে নতুন কাৰ্ড পোৱা হিতাধিকাৰীসকলেও লাভ কৰিব ৰেচনৰ সামগ্ৰী লাভ কৰিবলৈ গৈ আছে ৰেচনৰ সামগ্ৰীক লৈ কোনো দোকানীয়ে কৰিব নোৱাৰিব এতিয়াৰ পৰা খেলিমেলি কৰিব নোৱাৰিব খেলিমেলি কৰিলেই কিন্তু বিপদত পৰিব ৰেচনৰ দোকানী 1 গ্ৰামো দৰিদ্ৰক চাউল কমকৈ দিব নোৱাৰিব ৰেচনৰ দোকানীয়ে যদি চাউল কমকৈ দিয়ে তেন্তে বিপদ নিশ্চিত দৰিদ্ৰ পৰিয়ালে এটা অভিযোগ দিলে জেললৈ যাব লাগিব ৰেচনৰ দোকানী গতিকে আপুনি নতুন পদ্ধতিৰে নতুন নিয়মেৰে ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰিবলৈ সাজু হওক ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰোঁতে সংগ্ৰহ কৰাৰ সময়ত বা সংগ্ৰহ কৰাৰ পিছত আপুনি পাহৰি নাযাব যে ইপিএছ মেচিনৰ দ্বাৰা দিয়া ৰচিদ সংগ্ৰহ কৰিবলৈ প্ৰথমে আপুনি ফিংগাৰপ্ৰিন্ট দিয়ক আৰু ফিংগাৰপ্ৰিন্ট দিয়াৰ পিছতে ইপিএছ মেচিনৰ দ্বাৰা দিয়া ৰচিদখন সংগ্ৰহ কৰক প্ৰতিজন হিতাধিকাৰীৰ ৰচিদ সংগ্ৰহ কৰাটো বাঞ্ছনীয় সংগ্ৰহ কৰিব লাগিব ফিংগাৰপ্ৰিন্ট দিহে কিন্তু আপুনি ৰচিদ সংগ্ৰহ কৰক হয়তো ৰেচনৰ দোকানীয়ে পাহৰি যাব পাৰে আপোনাক ৰচিদ দিবলৈ বা আপোনাৰ ফিংগাৰপ্ৰিন্ট ল'বলৈ পাহৰি যাব পাৰে আপুনি সেই কথা মনত কৰি দিব পাৰিব আৰু আপুনি ফিংগাৰপ্ৰিন্ট দিয়ক আৰু ইপিএছ মেচিনৰ দ্বাৰা দিয়া ৰচিদখন কিন্তু সংগ্ৰহ কৰিবলৈ আপুনি একেবাৰে নাপাহৰিব ৰচিদখন আপুনি সংগ্ৰহ কৰক প্ৰতিজন হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে গতিকে হাতত মাত্ৰ 8 দিন শীঘ্ৰে সংগ্ৰহ কৰক আপুনি ৰেচনৰ সামগ্ৰী আৰু নতুন যিহেতু এবাৰ নিয়ম অনা হৈছে নতুন নিয়মেৰে ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰিবৰ বাবে আপুনিও সাজু হওক অৱশেষত লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ আহিল আৰু আপুনি যেতিয়া ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰিবলৈ যাব সেই সময়ত আপুনি ফিংগাৰপ্ৰিন্ট দিয়ক ফিংগাৰপ্ৰিন্ট দিয়াৰ পিছত ইপিএছ মেচিনৰ দ্বাৰা দিয়া ৰচিদখন সংগ্ৰহ কৰক আৰু তাৰ পিছতে ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰক আপোনালোকে জানে যে আমাৰ এনএফএছৰ যি কাম আমাৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ জৰিয়তে আমি গাঁৱে গাঁৱে ৰেচন কাৰ্ডৰ জৰিয়তে আমি যি ফ্ৰী চাউল দিওঁ এই চাউলৰ ক্ষেত্ৰত কিছু SOP বা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ
আমাৰ কৰা হৈছে যে কিছু নিৰ্দেশনা দিয়া হৈছে, কাৰণ বহু সময়ত এই নিৰ্দেশনা নথকা কাৰণে কেতিয়াবা কোন সময়ত তেওঁলোকে লিফটিং কৰে, কোন সময়ত তেওঁলোকে ডিষ্ট্ৰিবিউট কৰে, কেতিয়াবা একেটা মাহতে কনফিউজন কৰি দিয়ে আৰু গোটেই বছৰত ধৰিব নোৱাৰি যে কেতিয়াবা তেনেকুৱা কনফিউজনৰ কাৰণে কোনোবা মানুহে ডিপ্ৰাইভ হৈ যাব পাৰে, কোনোবা এটা মাহত নাপাবও পাৰে যে মাহৰ লাষ্টত উঠোৱাটো এই মাহৰ নে আগৰ মাহৰ আছিল, তেনেকুৱা হৈ যায়। তেনেকুৱা ধৰণৰ বহু ঘটনা চকুত পৰে বা বিভিন্ন কমপ্লেইনো আহে আৰু সেইকাৰণে আৰু ছাৰ মানে কি যিহেতু 5 কেজি পাব লাগে কিন্তু গ্ৰাহকে বা হিতাধিকাৰীয়ে পাইগে মাত্ৰ 4.5 কেজি। কিয় লয় 4.5 কিলো? কাৰণ আজিকালি যিহেতু চুইচ টিপিলেহে ল'ব পাৰে, তেওঁ যদি নোলোৱাকৈ থাকে আমি তেখেতক ধৰিম নহয় মানুহজনে কিয় লোৱা নাই, 4.5 কিয় লয়? তেখেতৰ দোষ আছে, যোনে লয় তেখেতৰ দোষ আছে। কাৰণ আমি যিহেতু এটা মেচিন ছিষ্টেম কৰিছোঁ, যদি সকলো মানুহে যদি নলয়, যেতিয়া আমাৰ ফুড এণ্ড চিভিল চাপ্লাই ক'ব যে আপোনাৰ 100টা পৰিয়ালৰ কাৰ্ড আছিলে, কাৰণ আমি যিহেতু অন্ন সেৱাৰ দিন ঠিক কৰিছোঁ 1ৰ পৰা 10 তাৰিখ, 10 তাৰিখ যেতিয়া পাৰ হ'বগৈ তেতিয়া হাহাকাৰ লাগি যাব, তাক 11 তাৰিখে ধৰিব নহয় ফুড এণ্ড চিভিল চাপ্লাই যে আপুনি 10 তাৰিখ পাৰ হৈ গ'ল, আপোনাৰ তাত কিয় চাউলখিনি লোৱা নাই। তেতিয়া ৰাইজে যদি সকলোৱে যদি যিমানবোৰ গ্ৰাহক আছে সকলোৱে যদি 4.5 কেজি যিসকলে দিয়ে তেওঁলোকৰ পৰা যদি নোলোৱাকৈ যদি থাকে অট'মেটিকলি ফচি যাব, তাত এনকুৱাৰী কৰাৰ কোনো প্ৰয়োজন নাই। নহয় ছাৰ, যিখিনি চাউল দিয়ে গ্ৰাহকক, সেই চাউলখিনি যিখিনি বেয়া আহে সেইখিনি গ্ৰাহকৰ লগতে থাকে, সেইখিনি ৰিটাৰ্ণ কোনো আমি দেখাই নাই। আৰু চাউল আপোনাৰ চাউল এনেকৈ আপুনি মোহাৰি দিলে গুড়ি হৈ পিঠাগুড়ি হৈ যায়, প্লাষ্টিক টাইপৰ চাউল আহে। নাই নাই, এইটো প্লাষ্টিক চাইবৰ এই কথাটো এটা নাই উপঙিব। এইটো ভাল কিছুমান তাত যেনেকুৱাকৈ এটা উদাহৰণ মই কৈ আছোঁ। আগতে নিমখ খাইছিলোঁ আমি প্ৰায় 30 বছৰ ধৰি দেখিছোঁ নিমখৰ লগত আমি আয়ডিন মিহলাই দিওঁ আৰু সেইটোৰ নাম হৈছে আয়ডাইজ চল্ট। আৰু এই আয়ডাইজটো কিয় মিহলাই দিয়া হৈছে, আগতে গলৰ যিটো ঘেক বেমাৰ আছে আয়ডিনৰ অভাৱৰ কাৰণে গল ফুলা যিটো বেমাৰ আছিলে, আজিকালি সেইটো নহয়, কাৰণ কিয় মানুহে এতিয়া চাফিচিয়েণ্ট আয়ডিন পাই আছে। ঠিক তেনেকুৱাকৈ ভিটামিন ফ্লৰিক এচিডকে আদি কৰি আমি এটা বিশেষ টাইপৰ চাউল প্ৰস্তুত কৰিছোঁ আৰু সেইটো FRK বুলি কয়, ফৰ্টিফাইড ৰাইচ বুলি কয়। আৰু সেইটো 1 কিলো ৰাইচ আমি 99 কেজিৰ লগত মিহলাই দিওঁ আৰু সেই মিহলাই দিয়া যিখিনি আছে সেইখিনি আকৌ পানীত যেতিয়া ধুলে কিছু সময় উপঙি উঠে। মানুহ সেইটো আকৌ ভাবে প্লাষ্টিক চাউল বুলি ভাবে। এই কাহিনীটো পুৰণা হৈ গৈছে। এইটো চাউলটো খেতি কৰা চাউল নে প্ৰস্তুত কৰাৰ কথা কোনটো? নাই প্ৰস্তুত কৰা এইটো, ইয়াতে ভিটামিন মিনাৰেলছ ফলিক এচিড দি পেলাই চাউলৰ গুড়িজাতীয় বস্তুৰে এইটো মানে প্ৰস্তুত কৰা হয়। ঠিক আছে, এইটো বাহিৰৰ পৰা আহে ক'ব লাগিব। আৰু ছাৰ মানে কি যিহেতু 5 কেজি পাব লাগে কিন্তু গ্ৰাহকে বা হিতাধিকাৰীয়ে পাইগে মাত্ৰ 4.5 কেজি। কিয় লয় 4.5 কিলো? কাৰণ আজিকালি যিহেতু চুইচ টিপিলেহে ল'ব পাৰে, তেওঁ যদি নোলোৱাকৈ থাকে আমি তেখেতক ধৰিম নহয় মানুহজনে কিয় লোৱা নাই, 4.5 কিয় লয়? তেখেতৰ দোষ আছে, যোনে লয় তেখেতৰ দোষ আছে। কাৰণ আমি যিহেতু এটা মেচিন ছিষ্টেম কৰিছোঁ, যদি সকলো মানুহে যদি নলয়, যেতিয়া আমাৰ ফুড এণ্ড চিভিল চাপ্লাই ক'ব যে আপোনাৰ 100টা পৰিয়ালৰ কাৰ্ড আছিলে, কাৰণ আমি যিহেতু অন্ন সেৱাৰ দিন ঠিক কৰিছোঁ 1ৰ পৰা 10 তাৰিখ, 10 তাৰিখ যেতিয়া পাৰ হ'বগৈ তেতিয়া হাহাকাৰ লাগি যাব, তাক 11 তাৰিখে ধৰিব নহয় ফুড এণ্ড চিভিল চাপ্লাই যে আপুনি 10 তাৰিখ পাৰ হৈ গ'ল, আপোনাৰ তাত কিয় চাউলখিনি লোৱা নাই। তেতিয়া ৰাইজে যদি সকলোৱে যদি যিমানবোৰ গ্ৰাহক আছে সকলোৱে যদি 4.5 কেজি যিসকলে দিয়ে তেওঁলোকৰ পৰা যদি নোলোৱাকৈ যদি থাকে অট'মেটিকলি ফচি যাব, তাত এনকুৱাৰী কৰাৰ কোনো প্ৰয়োজন নাই। নহয় ছাৰ, যিখিনি চাউল দিয়ে গ্ৰাহকক, সেই চাউলখিনি যিখিনি বেয়া আহে সেইখিনি গ্ৰাহকৰ লগতে থাকে, সেইখিনি ৰিটাৰ্ণ কোনো আমি দেখাই নাই। আৰু চাউল আপোনাৰ চাউল এনেকৈ আপুনি মোহাৰি দিলে গুড়ি হৈ পিঠাগুড়ি হৈ যায়, প্লাষ্টিক টাইপৰ চাউল আহে। নাই এইটো প্লাষ্টিক চাইবৰ এই কথাটো এটা নাই উপঙিব। এইটো ভাল কিছুমান তাত যেনেকুৱাকৈ এটা উদাহৰণ মই কৈ আছোঁ। আগতে নিমখ খাইছিলোঁ আমি প্ৰায় 30 বছৰ ধৰি দেখিছোঁ নিমখৰ লগত আমি আয়ডিন মিহলাই দিওঁ আৰু সেইটোৰ নাম হৈছে আয়ডাইজ চল্ট। আৰু এই আয়ডাইজটো কিয় মিহলাই দিয়া হৈছে, আগতে গলৰ যিটো ঘেক বেমাৰ আছে আয়ডিনৰ অভাৱৰ কাৰণে গল ফুলা যিটো বেমাৰ আছিলে, আজিকালি সেইটো নহয়, কাৰণ কিয় মানুহে এতিয়া চাফিচিয়েণ্ট আয়ডিন পাই আছে। ঠিক তেনেকুৱাকৈ ভিটামিন ফ্লৰিক এচিডকে আদি কৰি আমি এটা বিশেষ টাইপৰ চাউল প্ৰস্তুত কৰিছোঁ আৰু সেইটো FRK বুলি কয়, ফৰ্টিফাইড ৰাইচ বুলি কয়। আৰু সেইটো 1 কিলো ৰাইচ আমি 99 কেজিৰ লগত মিহলাই দিওঁ আৰু সেই মিহলাই দিয়া যিখিনি আছে সেইখিনি আকৌ পানীত যেতিয়া ধুলে কিছু সময় উপঙি উঠে। মানুহ সেইটো আকৌ ভাবে প্লাষ্টিক চাউল বুলি ভাবে। এই কাহিনীটো পুৰণা হৈ গৈছে। এইটো চাউলটো খেতি কৰা চাউল নে প্ৰস্তুত কৰাৰ কথা কোনটো? নাই প্ৰস্তুত কৰা এইটো, ইয়াতে ভিটামিন মিনাৰেলছ ফলিক এচিড দি পেলাই চাউলৰ গুড়িজাতীয় বস্তুৰে এইটো মানে প্ৰস্তুত কৰা।